আহিছে বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু চীন। ডোনাল্ড ট্ৰাম্পে লোৱা এক সিদ্ধান্তৰ পিছতেই জাঙুৰ খাই উঠিছে চীন। চীনা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে 20% কৰ। ইয়াৰ পিছতেই চীনৰ প্ৰত্যুত্তৰ, সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু আছো। আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প সিদ্ধান্তৰ পিছতেই চীন যুদ্ধৰ বাবে সাজু হৈছে। চীনৰ ব্যৱসায়িক নিয়ন্ত্ৰণ কৰাৰ বাবে ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত 20% কৰ আৰোপ কৰে। লগে লগে চীনে সামাজিক মাধ্যমত সদৰি কৰে, আমেৰিকাৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে সাজু হৈছে চীন। চীনে এই যুদ্ধত শেষলৈ চলিব বুলি মন্তব্য কৰিছে। ট্ৰাম্পে আৰম্ভ কৰা ট্ৰেড ৱাৰক লৈ চীনে ললে বৃহৎ সিদ্ধান্ত। 7.2% চীনে বৃদ্ধি কৰিলে প্ৰতিৰক্ষা বাজেট। ইয়াৰ মাজতে চীনৰ যুদ্ধ জাহাজ দেখিবলৈ পোৱা গৈছে কেইবাখনো সাগৰত। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু টাইৱানৰ সমীপত দেখিবলৈ পোৱা গৈছে যুদ্ধৰ জাহাজ। কিয়নো আমেৰিকায়ো যেনেদৰে বিশ্বত প্ৰভাৱ বিস্তাৰ কৰিছে, ঠিক সেইদৰে চীনেও সকলো প্ৰকাৰে প্ৰভাৱ বিস্তাৰ কৰিছে। আমেৰিকাৰ ৰঙা চকু চীনে সহ্য নকৰে। চীনে আমেৰিকাক প্ৰত্যুত্তৰ দিব। আমেৰিকাৰ চতুৰালি সহ্য নকৰে চীনে। সামাজিক মাধ্যমত সদৰি কৰিলে চীনে। আমেৰিকাৰ বিৰুদ্ধে সকলো প্ৰকাৰে যুদ্ধ কৰিবলৈ সাজু হৈছে চীন। চীনৰ এই ঘোষণাৰ পিছতেই সমগ্ৰ বিশ্বজুৰি তোলপাৰ লগাইছে। সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে, আমেৰিকা আৰু চীনৰ এই সিদ্ধান্তত তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি? কিয়নো আমেৰিকা আৰু চীন দুয়োটা দেশ বিশ্বৰ শক্তিশালী দেশ। কোনেও কাকো খাতিৰ নকৰে। ট্ৰাম্পে আৰম্ভ কৰা ট্ৰেড ৱাৰক লৈ চীনে ললে বৃহৎ সিদ্ধান্ত। 7.2% চীনে বৃদ্ধি কৰিলে প্ৰতিৰক্ষা বাজেট। ইয়াৰ মাজতে চীনৰ যুদ্ধ জাহাজ দেখিবলৈ পোৱা গৈছে কেইবাখনো সাগৰত। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু টাইৱানৰ সমীপত দেখিবলৈ পোৱা গৈছে যুদ্ধৰ জাহাজ। এইদৰে এতিয়া উত্তেজনা বাঢ়িছে চীন আৰু আমেৰিকাৰ মাজত। ইণ্টাৰনেশ্যনেল ডেস্ক, জনসংবাদ অসম।